নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: বিহুৰ আনন্দৰ মাজতে নিৰ্বাচনী ধুমুহা, শিক্ষকৰ বাবে আহিছে উপহাৰ। 19 ফেব্ৰুৱাৰীৰ পৰা পবিত্ৰ ৰমজান, কি সলনি হ'ল নিৰ্দেশনাত? শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ হ'ব নেকি? গুগলৰ পৰা 2 কোটি ভাৰতীয়লৈ ডাঙৰ ঘোষণা। 50খন যুদ্ধ বিমানৰ কুচকাৱাজ, বিশ্বযুদ্ধৰ সংকেত নেকি এয়া? চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 6 তাৰিখ আৰু ইংৰাজী 19 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। বিহুৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ হ'ব নিৰ্বাচনৰ দিন। অসমত প্ৰথমবাৰলৈ নতুন সুবিধা। অসমৰ বিধানসভা নিৰ্বাচনৰ দিন নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজ্যৰ বাপতি সাহোন বিহুৰ কথা বিশেষভাৱে বিবেচনা কৰা হ'ব। বুধবাৰে গুৱাহাটীত এক সংবাদমেলযোগে ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত জ্ঞানেশ কুমাৰে এই কথা সদৰি কৰে। দিল্লীলৈ গৈ আয়োগে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। এইবাৰ নিৰ্বাচনত আয়োগে অসমত কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে ভোটদান কেন্দ্ৰৰ বাহিৰত মোবাইল জমা থোৱাৰ সুবিধা থাকিব। ইয়াৰ উপৰিও বেলট পেপাৰতে প্ৰাৰ্থীৰ ফটো কলা বগাৰ পৰিৱৰ্তে উন্নত মানৰ হ'ব আৰু আখৰৰ আকাৰো ডাঙৰ হ'ব। প্ৰতিটো ভোটদান কেন্দ্ৰত সৰ্বাধিক 1200জন ভোটাৰ থাকিব আৰু সমগ্ৰ ভোটদান প্ৰক্ৰিয়া 100% ৱেবকাষ্টিঙৰ জৰিয়তে নিৰীক্ষণ কৰা হ'ব। ৰাজ্যজুৰি মুঠ 31,886টা ভোটদান কেন্দ্ৰ স্থাপন কৰা হ'ব, যাৰ ভিতৰত 3,716টা কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ সংশোধন ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইয়াৰ যুৱ ভোটাৰ অংশগ্ৰহণত বিশেষ গুৰুত্ব দিয়া হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শিক্ষাখণ্ডত নতুন দিগন্ত, শিক্ষকৰ বাবে গুৰু দক্ষিণা আঁচনি আৰু বিশেষ পৰ্টেল মুকলি। অসম চৰকাৰে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া খৰতকীয়া আৰু স্বচ্ছ কৰাৰ লক্ষ্যৰে বুধবাৰে প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম অৰ্থাৎ PMS 1.0 নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা এই পৰ্টেলৰ জৰিয়তে 2006 চনৰ পূৰ্বে স্থাপিত বিদ্যালয় মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবে আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এয়া শেষ সুযোগ হ'ব আৰু সকলো নথিপত্ৰ সঠিকভাৱে পৰীক্ষা কৰাৰ পাছতহে যোগ্য প্ৰতিষ্ঠানসমূহক চৰকাৰীকৰণ কৰা হ'ব। আনহাতে যিসকল শিক্ষকে অৰ্হতা বা অন্যান্য কাৰিকৰী কাৰণত পূৰ্বতে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকৰ বাবে চৰকাৰী গুৰু দক্ষিণা নামৰ এককালীন বিত্তীয় সাহায্য আঁচনি ঘোষণা কৰিছে। ইয়াৰ উপৰিও এই বছৰত ৰাজ্যত প্ৰায় 75,000 শিক্ষক আৰু প্ৰবক্তাৰ পদ মুকলি কৰা হ'ব বুলিও চৰকাৰে জানিবলৈ দিয়ে। UGC অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলক এই নিযুক্তি প্ৰক্ৰিয়াত উচিত সুযোগ প্ৰদান কৰা হ'ব। শিক্ষকসকলক ৰাজনীতিৰ পৰা আঁতৰত থাকি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াত মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱা দেখা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শান্তিৰ পথত অসম, 9,000 উগ্ৰপন্থীৰ আত্মসমৰ্পণ আৰু ড্ৰাগছ বিৰোধী কঠোৰ পদক্ষেপ। অসমত যোৱা 5 বছৰত শান্তি আৰু আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। মঙলবাৰে বিধানসভাত 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেট উত্থাপন কৰি বিত্তমন্ত্ৰী অজন্ত নেওগে জনোৱা মতে 2021 চনৰ পৰা এতিয়ালৈকে ৰাজ্যখনত মুঠ 9,022জন উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে আৰু তেওঁলোকে 1,012টা উন্নত মানৰ অস্ত্ৰ জমা দিছে। চৰকাৰে এই যুৱকসকলক আত্মসমৰ্পণ তথা পুনৰ সংস্থাপন আঁচনিৰ অধীনত 4 লাখ টকাৰ ফিক্সড ডিপজিট আৰু মাহিলী জলপানিৰ জৰিয়তে স্বাৱলম্বী কৰি তুলিবলৈ বিশেষ সহায় আগবঢ়াইছে। লগতে আলফা DNLA আৰু কাৰ্বি আদিবাসী গোটসমূহৰ সৈতে হোৱা ঐতিহাসিক শান্তি চুক্তিয়ে ৰাজ্যখনত স্থায়ী শান্তিৰ ভেটি গঢ়ি তুলিছে। কেৱল উগ্ৰপন্থী সমস্যাই নহয়, ড্ৰাগছ আৰু বেদখলৰ বিৰুদ্ধেও চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে। বিগত 5 বছৰত ড্ৰাগছ বিৰোধী অভিযানত 24,000তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰায় 3,000 কোটি টকা ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ চৰকাৰে প্ৰায় 1.45 লাখ বিঘা ৰাজহুৱা ভূমি বেদখলমুক্ত কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই সুসংহত প্ৰচেষ্টাসমূহে অসমক এক নিৰাপদ আৰু উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পবিত্ৰ ৰমজানৰ আৰম্ভণি, 19 ফেব্ৰুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰোজা। ভাৰতত অহা 19 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ পৰা পবিত্ৰ ৰমজান মাহৰ ৰোজা বা ব্ৰত আৰম্ভ হ'ব। বুধবাৰে সন্ধিয়া দেশৰ বিভিন্ন প্ৰান্তত ৰমজানৰ জোন দেখা পোৱাৰ পিছতে এই কথা ঘোষণা কৰা হ'ব। দিল্লীৰ ফাতেহপুৰী মছজিদৰ শ্বাহী ইমাম মৌলানা মুফতি মুকাৰৰম আহমেদে আৰু জামা মছজিদৰ নায়েব শ্বাহী ইমাম সৈয়দ চাবান বুখাৰীয়ে নিশ্চিত কৰিছে যে চন্দ্ৰ দৰ্শনৰ লগে লগে পবিত্ৰ মাহটোৰ সূচনা হৈছে। অহা 30 দিন ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ উপবাসে থাকি মহান আল্লাহৰ উপাসনা কৰিব। এই এমাহত মছজিদসমূহত সন্ধিয়াৰ পৰা বিশেষ তৰাৱিহ নামাজ পঢ়া হ'ব, য'ত সম্পূৰ্ণ কোৰাণ পাঠ কৰা হ'ব। ঈদৰ জোন নোলোৱালৈকে এই ধৰ্মীয় পৰম্পৰা অব্যাহত থাকিব। মুফতি মুকাৰৰম চাহাবে এই পবিত্ৰ মাহত দেশৰ 140 কোটি জনসাধাৰণৰ মংগল আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী যুঁজৰ ৰণকৌশল, ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত পৃষ্ঠা প্ৰমুখ সন্মিলন। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে বিজেপিৰ নৱনিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ এক বিশাল পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম অসম ভ্ৰমণ। ডিব্ৰুগড় বিমানবন্দৰত তেওঁক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উষ্ম আদৰণি জনায়। মানগতা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই সন্মিলনত জিলাখনৰ 6টা সমষ্টিৰ পৃষ্ঠা প্ৰমুখসকলক সম্বোধন কৰি নবীনে বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত দলীয় কৰ্মীসকলক উৎসাহিত কৰি ডিব্ৰুগড়ৰ আটাইকেইটা সমষ্টিত পূৰ্বতকৈ অধিক ভোটত জয়ী হ'বলৈ আহ্বান জনোৱা দেখা যায়। দুদিনীয়া ভ্ৰমণসূচীৰে অহা ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে উজনি অসমৰ 8খন জিলাৰ বিষয়ববীয়াসকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হোৱাৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ সৈতে সংকল্প পত্ৰ সন্দৰ্ভত মত বিনিময় কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ প্ৰস্তুতি। 19 ফেব্ৰুৱাৰীত অসমলৈ প্ৰিয়ংকা গান্ধীৰ লক্ষ্য কেৱল সাংগঠনিক আলোচনা। আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী ভাদ্ৰা 19 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। বুধবাৰে গুৱাহাটীত এক সংবাদমেলযোগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই কথা নিশ্চিত কৰে। তেওঁ জনোৱা মতে এই ভ্ৰমণকালত কোনো ৰাজহুৱা সভা প্ৰচাৰ অভিযান নচলে। ইয়াৰ পৰিৱৰ্তে প্ৰিয়ংকা গান্ধীয়ে কেৱল দলৰ আভ্যন্তৰীণ সাংগঠনিক বৈঠকত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ প্ৰথম দিনটোত তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰি পুৱা 11 বজাৰ পৰা মাজনিশালৈকে ৰাজীৱ ভৱনত দলীয় কৰ্মকৰ্তা আৰু ব্লক সভাপতিসকলৰ সৈতে এলানি মাৰাথন বৈঠকত মিলিত হ'ব। প্ৰথমবাৰৰ বাবে স্ক্ৰিনিং কমিটিৰ সদস্যসকলে তৃণমূল পৰ্যায়ৰ পৰা মতামত সংগ্ৰহ কৰি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ নতুন পদ্ধতি অৱলম্বন কৰিছে। আনহাতে সংবাদমেলত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে বিজেপিয়ে নিৰ্বাচনী ফলাফলক লৈ অনিশ্চয়তাত ভুগিছে। একেদৰে দল ত্যাগ কৰা প্ৰাক্তন সভাপতি ভূপেন বৰাকো বিশ্বাসঘাতকতাৰ অভিযোগ তুলি গগৈয়ে তীব্ৰ কটাক্ষ কৰা দেখা যায়। এতিয়া ছবি পৰৱৰ্তী খবৰটোলৈ। শিশুৰ বাবে নিষিদ্ধ হ'ব নেকি ছ'চিয়েল মিডিয়া? কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ডাঙৰ ইংগিত। ভাৰত চৰকাৰে শিশু আৰু কিশোৰীসকলক ছ'চিয়েল মিডিয়াৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ এক কঠোৰ আইনৰ প্ৰণয়নৰ চিন্তা চৰ্চা চলাইছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ ইংগিত দিছে যে এটা নিৰ্দিষ্ট বয়সৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ নিষেধাজ্ঞা বা তেনেধৰণৰ কোনো সীমাবদ্ধতা আৰোপ কৰা হ'ব পাৰে। এই সন্দৰ্ভত বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ সৈতে ইতিমধ্যে চৰকাৰে আলোচনা আৰম্ভ কৰি দিছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে শিশুৰ মানসিক বিকাশৰ সুৰক্ষা আৰু ইণ্টাৰনেটৰ জৰিয়তে হ'ব পৰা ক্ষতিৰ পৰা ব্যৱহাৰকাৰীক ৰক্ষা কৰাই চৰকাৰৰ মূল লক্ষ্য। বিশেষকৈ বৰ্তমান সময়ত ভয়াৱহ হৈ পৰা ডিপফেক সমস্যাটোৱেও এই আলোচনাত বিশেষ গুৰুত্ব লাভ কৰিছে। চৰকাৰে বিচাৰিছে যে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অধিক দায়বদ্ধ হওক আৰু শিশুসকলৰ বাবে ই এক সুৰক্ষিত মাধ্যম হৈ পৰক। যদি এই নিয়ম কাৰ্যকৰী হয় তেন্তে ই ভাৰতৰ ডিজিটেল জগতত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্ব দৰবাৰত অসমীয়া ভাষা। দিল্লীত উজলিছে অসমৰ আখৰ AI। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ইণ্ডিয়া AI ইম্পেক্ট ছাবমিট 2024 অসমৰ গৌৰৱ হৈ জিলিকিছে আখৰ AI। বৰ্ণ লেপছৰ দ্বাৰা উদ্ভাৱিত এই এপ্লিকেশ্যনটো হৈছে অসমীয়া ভাষাৰ বিশ্বৰ প্ৰথমটো স্পীচ টু টেক্সট অৰ্থাৎ কথা ক'লে আখৰলৈ ৰূপান্তৰ হোৱা প্ৰযুক্তি। 16 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই আন্তৰ্জাতিক সন্মিলনত বিশ্বৰ 10খন দেশৰ 300তকৈও অধিক প্ৰসিদ্ধ AI প্ৰতিষ্ঠানৰ মাজত আখৰ AI অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিছে। বেছিভাগ উন্নত প্ৰযুক্তি কেৱল ইংৰাজী বা কেইটামান নিৰ্বাচিত ভাষাৰ মাজত সীমাবদ্ধ থকাৰ সময়তে অসমীয়াৰ দৰে সমৃদ্ধ আঞ্চলিক ভাষাক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে সংযোগ কৰাটো এক ঐতিহাসিক পদক্ষেপ হিচাপে বিবেচিত হৈছে। আখৰ AIৰ সৃষ্টিকৰ্তা কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰৰ এই উদ্ভাৱনে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু ক্ষুদ্ৰ উদ্যোগীসকলক নিজৰ ভাষাতে কাম কৰাত সহায় কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিদেশী বহিষ্কাৰ আৰু সীমান্ত সুৰক্ষা। বিধানসভাত চৰকাৰৰ তথ্য দাঙি ধৰিলে অতুল বৰাই। অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই বুধবাৰে বিধানসভাত জনোৱা মতে 2025 চনৰ ফেব্ৰুৱাৰীৰ পৰা 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰত মুঠ 1422 জন অবৈধ বিদেশীক দেশৰ পৰা ঘূৰাই পঠিওৱা হৈছে। ইয়াৰ ভিতৰত 2025 চনৰ ডিচেম্বৰৰ পৰা 2026 চনৰ জানুৱাৰীলৈকে 21 জন ঘোষিত বিদেশী আৰু এজন নতুন অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা তথ্য অনুসৰি যোৱা 40 বছৰত অসমত মুঠ 1.70 লাখৰো অধিক অবৈধ বিদেশী চিনাক্ত কৰা হৈছে আৰু তাৰে প্ৰায় 31,000 জনক বিতাড়িত কৰা হৈছে। সীমান্ত সুৰক্ষাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বাংলাদেশ সীমান্তৰ কাটাতাৰ বেৰা নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কেৱল শ্ৰীভূমি জিলাৰ 4.35 কিলোমিটাৰ অংশত বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ আপত্তিৰ বাবে কাম স্থবিৰ হৈ আছে। বৰ্তমান ৰাজ্যখনৰ 267.5 কিলোমিটাৰ সীমান্ত BSF আৰু অসম আৰক্ষীয়ে কটকটীয়া পহৰাৰ মাজত ৰাখিছে। ইয়াৰ উপৰিও অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মা সমিতিৰ 67টা পৰামৰ্শৰ ভিতৰত ইতিমধ্যে 52টা কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ
সদনক অৱগত কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। 16 মাৰ্চত ৰাজ্যসভাৰ যুঁজ। অসমত 3খন আসনৰ বাবে ঘোষণা নিৰ্বাচনী সময়সূচী। অহা 16 মাৰ্চত অসমৰ 3খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ভাৰতীয় নিৰ্বাচন আয়োগে বুধবাৰে অসমসহ 10খন ৰাজ্যৰ মুঠ 37খন আসনৰ বাবে এই নিৰ্বাচনৰ দিন ঘোষণা কৰে। এপ্ৰিল মাহত কাৰ্যকাল শেষ হ'বলগীয়া ৰাজ্যৰ 3গৰাকী সাংসদ ভুৱনেশ্বৰ কলিতা, অজিত ভূঞা আৰু ৰামেশ্বৰ তেলীৰ খালী হোৱা আসনকেইখনৰ বাবে এই ভোটগ্ৰহণ হ'ব। নিৰ্বাচনী সূচী অনুসৰি জাননী জাৰি 26 ফেব্ৰুৱাৰী, মনোনয়ন দাখিলৰ শেষ দিন 5 মাৰ্চ, ভোটগ্ৰহণ আৰু গণনা 16 মাৰ্চ পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ আৰু সন্ধিয়া 5 বজাত গণনা। অসম বিধানসভাৰ বৰ্তমানৰ সংখ্যা তত্ত্ব অনুযায়ী 3খন আসনৰ 2খনত বিজেপিৰ বিজয় প্ৰায় নিশ্চিত হৈ উঠিছে, কিন্তু 3খন আসনৰ বাবে সমীকৰণ অতি আমোদজনক হৈ পৰিছে। যোৱাবাৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত ভূঞা জয়ী হৈছিল যদিও এইবাৰ বিৰোধীৰ শিবিৰত হোৱা সহনীয়া আৰু একাংশ বিধায়কৰ শাসকীয় পক্ষৰ প্ৰতি থকা আনুগত্যই ফলাফলত বিশেষ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ কংগ্ৰেছ আৰু AIUDFৰ কেইবাজনো বিধায়কৰ ভূমিকা এই নিৰ্বাচনত নিৰ্ণায়ক হ'ব বুলি ধাৰণা কৰা হৈছে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছ ত্যাগৰ ৰহস্য ফাদিল। পুত্ৰৰ মিটিঙত নাযাওঁ বুলিয়েই পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপি গমনৰ দিন ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুৰণি দল ত্যাগৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰে। বিধানসভা চৌহদত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে 2012 চনতে তেওঁ স্পষ্ট কৰি দিছিল যে পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত তেওঁ কেতিয়াও আত্মসমৰ্পণ নকৰে। তেওঁ মতে তেতিয়াৰ চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল, যাৰ বিৰোধিতা তেওঁ তীব্ৰভাৱে কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে মই তৰুণ গগৈক পোনপটীয়াকৈ কৈছিলোঁ যে মই সাংবিধানিক পদবীত থকা এজন কেবিনেট মন্ত্ৰী, সেয়েহে আপোনাৰ পুত্ৰৰ মিটিঙত মই নাযাওঁ, মোৰ মিটিঙলৈ তেওঁ আহিব পাৰে। এই কথা কেন্দ্ৰ কৰিয়ে দলৰ ভিতৰত বিভেদ আৰম্ভ হয়। তেওঁ আৰু কয় যে ৰাহুল গান্ধীয়ে তেতিয়া তেওঁক মুখ্যমন্ত্ৰী নাপাতি ভাল কৰিলে, কাৰণ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হোৱা হ'লে তেওঁ আজিৰ দৰে বুকু ডাঠ কৰি সনাতন ধৰ্ম আৰু অসমীয়া জাতিৰ বাবে কাম কৰিব নোৱাৰিলেহেঁতেন। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। কেৱল বিজেপি নহয়, অখিল গগৈৰ পৰাও বিপদত কংগ্ৰেছ। বিধানসভাত তীব্ৰ বাকযুদ্ধ। অসমত আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী শিবিৰত এক ব্যাপক খহনীয়া আৰম্ভ হৈছে। কেৱল বিজেপিয়ে নহয়, এইবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও কংগ্ৰেছৰ ভেটিত সিন্ধি খান্দিবলৈ আৰম্ভ কৰিছে। বুধবাৰে বিধানসভাৰ মজিয়াত ইয়াৰ স্পষ্ট প্ৰতিফলন দেখা গ'ল। কংগ্ৰেছৰ 2 বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু শ্বেৰমান আলীয়ে শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰাক লৈ সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবিধানৰ 10ম অনুসূচীৰ অধীনত এই 2 বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লৈ তেওঁলোকক নিলম্বন কৰিবলৈ অধ্যক্ষক দাবী জনায়। অৱশ্যে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ত ওলোটাই কংগ্ৰেছকহে প্ৰশ্ন কৰা দেখা যায়। তেওঁ কয় যে যদি বিধায়ক দুজনে দল বিৰোধী কাম কৰিছিলেই তেন্তে কংগ্ৰেছ দলে তেওঁলোকক বহিষ্কাৰ নকৰি কেৱল নিলম্বন কৰি কিয় ৰাখিছে। অধ্যক্ষৰ এই স্থিতিৰ প্ৰতিবাদ জনাই কংগ্ৰেছ বিধায়কসকলে সদন ত্যাগ কৰা দেখা যায়। সমগ্ৰ বিতৰ্কৰ সময়ত অখিল গগৈয়ে ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰে। এই ঘটনাই আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ সম্ভাৱনা অতি ক্ষীণ কৰি তুলিছে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। ৱালঙত ভয়াৱহ জুই। নিৰ্বাপনৰ বাবে সেনা আৰু বায়ুসেনাৰ মৰণপণ অভিযান। অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ ঐতিহাসিক ৱালং এলেকাত যোৱা 5 দিন ধৰি অব্যাহত থকা ভয়াৱহ বনজুই নিৰ্বাপনৰ বাবে বৰ্তমান সেনা আৰু বায়ুসেনাই এক যুটীয়া অভিযান চলাইছে। জিলা প্ৰশাসনৰ মতে 13 ফেব্ৰুৱাৰীত পথ নিৰ্মাণৰ কামত ব্যৱহৃত সামগ্ৰীৰ পৰা আৰম্ভ হোৱা এই জুই ক্ৰমান্বয়ে হেলমেট টপ অঞ্চলৰ শুকান পাহাৰীয়া এলেকালৈকে বিয়পি পৰে। জুই ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায় ল'বলগীয়া হৈছে। ভাৰতীয় সেনাবাহিনী, বায়ুসেনা আৰু আৰক্ষী আৰু স্থানীয় প্ৰশাসনে যন্ত্ৰপাতি আৰু আকাশী পথেৰে পানী ছটিয়াই জুই নুমিয়াবলৈ অহৰহ চেষ্টা চলাই থকা দেখা গৈছে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। LACত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ, কৃত্ৰিম বুদ্ধিমত্তা। অৰুণাচল প্ৰদেশৰ LACত অঞ্চলত চীনৰ যিকোনো অভিপ্ৰায় প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাই শেহতীয়াকৈ এক অত্যাধুনিক কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চ পাহাৰীয়া তথা দুৰ্গম সীমান্তৰ মানুহৰ দ্বাৰা 24 ঘণ্টা পহৰা দিয়াটো যিহেতু কঠিন হয়, সেইবাবে সেনাই এতিয়া AI চালিত উন্নত সেন্সৰ, ড্ৰোন আৰু ডাটা এনালাইচিছ প্ৰযুক্তিৰ সহায় লৈছে। এই প্ৰযুক্তিয়ে সীমান্তত সন্দেহজনক গতিবিধি চিনাক্ত কৰি সম্ভাৱ্য অনুপ্ৰৱেশ আগতীয়াকৈ সতৰ্কবাণী প্ৰদান কৰিব পাৰে। শেহতীয়াকৈ LACত চীনৰ সামৰিক তৎপৰতা আগতীয়াকৈ ধৰা পেলাই কোনো ধৰণৰ হতাহতি নোহোৱাকৈ তাক বিফল কৰিবলৈ এই AI ব্যৱস্থাটো এক গুৰুত্বপূৰ্ণ গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে। সম্পূৰ্ণ থলুৱাভাৱে নিৰ্মিত এই প্ৰযুক্তিয়ে ভাৰত চীন সীমান্তত 24 ঘণ্টা নিৰীক্ষণৰ কাম সহজ কৰি তোলাৰ লগতে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিছে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। অগপমুখী বৰাকৰ 3 বিধায়ক, ৰাজনৈতিক সমীকৰণত নতুন মূৰ। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ বিজেপি গমনৰ চৰ্চাৰ মাজতে এতিয়া বৰাক উপত্যকাৰ 3 গৰাকী বিৰোধী বিধায়কে অসম গণ পৰিষদত যোগদান কৰাৰ কুচকাৱাজ তীব্ৰতৰ কৰি তুলিছে। মঙলবাৰে AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা,
নিজামুদ্দিন চৌধুৰী আৰু কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদে একেলগে বিধানসভা চৌহদত অগপৰ শীৰ্ষ নেতৃত্ব সভাপতি অতুল বৰা আৰু কেশৱ মহন্তক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাছতে তিনিগৰাকী বিধায়কৰ অগপত যোগদান প্ৰায় নিশ্চিত হৈ পৰিছে। বিশেষকৈ সূত্ৰৰ মতে জ্যেষ্ঠ ৰাজনীতিবিদ ছিদ্দিক আহমেদে এইবাৰ নিজেই নিৰ্বাচনত অৱতীৰ্ণ নহৈ তেওঁৰ চিকিৎসক পুত্ৰক অগপৰ টিকটত নিৰ্বাচনী যুঁজত নমোৱাৰ সম্ভাৱনা আছে। বিধানসভা নিৰ্বাচনৰ আগে আগে বিৰোধী শিবিৰত হোৱা এই খহনীয়াই বৰাক উপত্যকাৰ নিৰ্বাচনী সমীকৰণ সম্পূৰ্ণ সলাই পেলাব বুলিও ধাৰণা কৰা হৈছে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 19 ফেব্ৰুৱাৰী 2026 বৃহস্পতিবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। বেলা বহাৰ লগে লগে আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট আৰামদায়ক হ'ব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 17 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 5:56 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:19। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নতুন দিল্লীত উষ্ম আদৰণি সাজু। বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক ভাৰতলৈ আমন্ত্ৰণ। বাংলাদেশৰ শেহতীয়া সংসদীয় নিৰ্বাচনত বিএনপিৰ বিপুল বিজয়ৰ পাছত নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা তাৰিক ৰহমানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ জৰিয়তে প্ৰেৰণ কৰা এখন বিশেষ পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে তাৰিক ৰহমানক সপৰিয়ালে ভাৰত ভ্ৰমণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বাংলাদেশৰ জনসাধাৰণে তাৰিক ৰহমানৰ নেতৃত্বৰ ওপৰত যি বিশ্বাস ৰাখিছে তাৰেই প্ৰমাণ এই নিৰ্বাচনী ফলাফল। ভাৰতে বাংলাদেশৰ সৈতে সংযোগ, বাণিজ্য, প্ৰযুক্তি আৰু শক্তি খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আগ্ৰহী। উল্লেখযোগ্য যে 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত বিএনপিয়ে 209খন আসন লাভ কৰি 2/3 সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা ওম বিৰলাই কয় যে বাংলাদেশক এক গণতান্ত্ৰিক আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতে সদায় সমৰ্থন আগবঢ়াব। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। ভাৰতত গুগলৰ বিশাল বিনিয়োগ, 2 কোটি কৰ্মচাৰীক AI প্ৰশিক্ষণ দিব সুন্দৰ পিচায়ে। 18 ফেব্ৰুৱাৰীত নতুন দিল্লীত গুগলৰ CEO সুন্দৰ পিচাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। গ্ল'বেল AI ইম্পেক্ট ছাবমিট 2026ত অংশ ল'বলৈ অহা পিচায়ে ভাৰতৰ প্ৰযুক্তি খণ্ডৰ বাবে কেইবাটাও যুগান্তকাৰী ঘোষণা কৰে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ'ল যে কৰ্মযোগী ভাৰত অভিযানৰ অধীনত 18টা ভাষাত 2 কোটি চৰকাৰী কৰ্মচাৰীক AI প্ৰশিক্ষণ প্ৰদানৰ প্ৰতিশ্ৰুতি। প্ৰধানমন্ত্ৰী মোদীয়ে গুগলৰ সৈতে হোৱা এই অংশীদাৰিত্বক আদৰণি জনাই কয় যে ই ভাৰতীয় যুৱক যুৱতীসকলৰ দক্ষতা বৃদ্ধিত সহায় কৰিব। সংবাদ মাধ্যমৰ আগত পিচায়ে আন 5টা ডাঙৰ ঘোষণা কৰে। ভাৰত আমেৰিকাৰ মাজত 70,000 কোটি টকাৰ সাগৰ তলৰ ইণ্টাৰনেট কেবল স্থাপন, 1 কোটি 10 লাখ ছাত্ৰ ছাত্ৰীক কোডিং শিক্ষা প্ৰদান, বিজ্ঞানীসকলৰ গৱেষণাৰ বাবে 250 কোটি টকাৰ পুঁজিৰ সাহায্য। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীৰ বাবে চাৰ্চলাইট নামৰ এক নতুন সঁজুলি মুকলি কৰা হ'ব, যাৰ জৰিয়তে নিজৰ ভাষাত ফটো বা কণ্ঠস্বৰেৰে তথ্য বিচাৰিব পৰা যাব। এই সন্মিলনৰ মূল লক্ষ্য হ'ল AI প্ৰযুক্তিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ উন্নতি সাধন কৰা। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ছুপাৰ 8ত ভাৰতৰ লক্ষ্য 3টা শক্তিশালী দলৰ বিৰুদ্ধে যুঁজিব মেন ইন ব্লুৱে। 2026 চনৰ T20 বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পাকিস্তানক পৰাস্ত কৰি সুন্দৰ ফৰ্মত থকা ভাৰতীয় দলে এতিয়া ছুপাৰ 8ত 3খন গুৰুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। ভাৰতে দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব। ভাৰতৰ ছুপাৰ 8ৰ খেলৰ সূচীসমূহ এনেধৰণৰ: 22 ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আহমেদাবাদত সন্ধিয়া 7 বজাত, 26 ফেব্ৰুৱাৰীত জিম্বাবুৱেৰ বিৰুদ্ধে চেন্নাইত সন্ধিয়া 7 বজাত, 1 মাৰ্চ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কলকাতা সন্ধিয়া 7 বজাত। ছুপাৰ 8 পৰ্যায়ত মুঠ 8টা দলক 2টা গ্ৰুপত বিভক্ত কৰা হৈছে। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ 2টা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰা ভাৰতীয় দলটো বৰ্তমান যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছে। 22 ফেব্ৰুৱাৰীত আহমেদাবাদত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ'বলগীয়া প্ৰথমখন মেচেৰে ভাৰতে ছেমিফাইনেলৰ যাত্ৰা আৰম্ভ কৰিব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। মধ্যপ্ৰাচ্যত যুদ্ধৰ কলীয়া ডাৱৰ। আমেৰিকাৰ 50খন যুদ্ধ বিমানৰ যাত্ৰা, ইৰাণৰো সামৰিক কুচকাৱাজ। আমেৰিকা আৰু ইৰাণৰ মাজত পাৰমাণৱিক চুক্তিক লৈ চলি থকা আলোচনাৰ এক জটিল সন্ধিখনত উপনীত হৈছে। ইৰাণে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ চৰ্তসমূহ মানি ল'বলৈ অমান্তি হোৱাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই যোৱা 24 ঘণ্টাত মধ্যপ্ৰাচ্যলৈ 50খনতকৈও অধিক অত্যাধুনিক যুদ্ধ বিমান F-22, F-35 আৰু F-16 প্ৰেৰণ কৰিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি JD ভেন্সে স্পষ্ট কৰি দিছে যে কূটনীতিৰ সীমা অতিক্ৰম কৰিলে আমেৰিকাৰ হাতত আন সামৰিক বিকল্প সাজু আছে। কেৱল যুদ্ধ বিমানেই নহয়, আমেৰিকাই আকাশী পথত ইন্ধন ভৰোৱা টেংকাৰ আৰু USS জেৰাল্ড R-4 নামৰ বিশাল বিমানবাহী জাহাজখনকো মধ্যপ্ৰাচ্যৰ দিশে ৰাওনা কৰাইছে। আনফালে ইৰাণেও ইয়াৰ প্ৰত্যুত্তৰ দি বিশ্বৰ গুৰুত্বপূৰ্ণ তেল পৰিবাহী পথ হৰমুজ জলদ্বীপত নৌসেনাৰ অনুশীলন আৰু ক্ষেপণাস্ত্ৰ পৰীক্ষা আৰম্ভ কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰঘচিয়ে সকীয়াই দিছে, যদিহে তেওঁলোকৰ ওপৰত কোনো আক্ৰমণ হয় তেন্তে ইয়াৰ পৰিণাম সমগ্ৰ অঞ্চলটোৱে ভুগিব লাগিব। মূলতঃ বেলিষ্টিক মিছাইল কাৰ্যসূচী আৰু ইৰাণৰ প্ৰক্সি গ্ৰুপসমূহক লৈ দুয়োপক্ষৰ মাজত তীব্ৰ মতানৈক্য অব্যাহত আছে।
প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ